খাব দিছে, মই কি খাই থাকিম, কি জীয়াই থাকিম। ঠিক তেনেকুৱা তন্ত্ৰস্বৰূপ আল্লাহে আমাক মানৱ জাতি, বিশেষকৈ জিন জাতি আৰু মানৱ জাতিক একমাত্ৰ পৃথিৱীত ইবাদতৰ কাৰণে সৃষ্টি কৰিছে আৰু ইবাদতৰ কাৰণে আমাক দুনিয়াত পঠাইছে। কিন্তু এটা হৈছে মায়াৰ বজাৰ, একদম ধোকাৰ বজাৰ। কিয় ধোকাৰ বজাৰ? আমি অকলশৰীয়া জীৱনটো কবৰত সোমাব লাগিব, কবৰত যাতে আমি চোৱা জবাব ভালকৈ দিব পাৰোঁ, কবৰত যদি আমি বাচি যাব হাঁচৰ নাচৰ কাল কেয়ামতৰ দিনো আমি আল্লাহৰ ৰহম আমি বাচি যাব পাৰিম। গতিকে মইতো আলিম নহয়, মই তাৰমানে কৃত্ৰিম মানুহ, তথাপিও এখেতসকলৰ পৰা শুনি শুনি দুই এষাৰ আমাৰ নিজৰ যিটো জানো আৰু সঁচা কথা এই দুই এষাৰ ক'লোঁ। গতিকে ভুল হ'লে ক্ষমা কৰিব। মই নাম চৰিত গাইছোঁ বাৰু। চকুৰ তৰা ৰৌচন আমাৰ দয়াৰে ৰসুল, চকুৰ তৰা ৰৌচন আমাৰ মুহাম্মদ ৰসুল, যাৰ উছিলাই হব পৰ অন্তৰ বিয়াকুল, এই জনা আমার নবী দয়ারে রসুল, এই জনা আল্লাহর হবিব আমারে রসুল। ফজরের কালত ফুটিছিল ফুল মক্কা নগরত, ফজরের কালত ফুটিছিল ফুল মক্কা নগরত, গোটেই দুনিয়ার ওচৰ হৈছিল তেওঁৰে মূৰত, সারা জগত পোহৰ হৈছিল তেওঁৰে মূৰত। আল্লাহৰ হবিবে তশরিফ লৈছিল আমেনাৰ গৰ্ভত, আল্লাহর হবিবে তশরিফ লৈছিল আমেনার গর্ভত। ডাঙৰ দীঘল হৈছিল তেওঁ হালিমাৰ কোলাত, ডাঙৰ দীঘল হৈছিল তেওঁ হালিমাৰ কোলাত।